আমাৰ অসমীয়া জাতীয় জীৱনৰ এটা দীঘলীয়া পৰম্পৰা আছে আৰু এই পৰম্পৰাৰ ক্ষেত্ৰত আমি যিবিলাক জাতীয় জীৱনৰ উৎকৰ্ষ সাধনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰয়োগ কৰিব পাৰোঁ, সেইবিলাকক আমি বাদ দিলে নচলিব। মাঘ বিহুৱেই বোলক বা ভোগালী বিহুৱেই বোলক, ইয়াৰ দুটা আমাৰ নাম আছে। তেনেকৈ বহাগ বিহুৰ কথা আমি কওঁ ৰঙালী বিহু বুলি কওঁ, কাতি বিহুটোক আমি কঙালী বিহু বুলি কওঁ। এইবিলাক এনেই ধেমালি কৰি পেলাই কোৱা কথা নহয়, এইবিলাকৰ তাৎপৰ্য আছে, এইবিলাকৰ জাতীয় জীৱনৰ লগত এটা সম্পৰ্ক আছে। আৰ্থসামাজিক ব্যৱস্থাটো অতীজৰে পৰা আমি যিখিনি নিয়ম মাফিকভাৱে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে যিখিনি আমি চিন্তা চৰ্চা কৰি আহিছোঁ, ইয়াত বিজ্ঞান নাই বুলি ক'লে নহ'ব। বহুতে ক'ব খোজে যে মুক্ত চিন্তাই বোলক বা বিজ্ঞান মনস্কতাই বোলক, সেইবিলাকৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাটোক একেলগে আমি তাক সাঙুৰি ল'ব নোৱাৰোঁ। পৰম্পৰা কিছুমান আমাৰ প্ৰয়োজন আছে আৰু কিছুমান পৰম্পৰা হয়তো আমি আমাৰ বৰ্তমান অৱস্থাৰ লগত যদি তাক খাপ নাখায় আমি তাক বাদ দিব পাৰোঁ। আমাৰ তাহানি যেনেকৈ কবিয়েও কৈছিলে অতীজক নাযাবা পাহৰি, আকৌ একেজনেই কৈছে অতীজক যোৱাহে পাহৰি। গতিকে যিখিনি পাহৰিব লাগে সেইখিনিক আমি পাহৰিব পাৰোঁ, কিন্তু যিখিনি আমাক সমাজ জীৱনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, উত্তৰণৰ ক্ষেত্ৰত সহায় কৰিছে, আমাৰ সভ্যতাটোক আগবঢ়াই নিব খুজিছে, সেইখিনিক আমি বাদ দিব নোৱাৰোঁ। মাঘ বিহুটোৰ যিখিনি আমাৰ পৰম্পৰা আছে, এই পৰম্পৰাবিলাক আমি ক্ৰমান্বয়ে এৰি দিয়াৰ কাৰণেই কিছুমান কথা আমি হয়তো পশ্চিমীয়া চাল চলনত আমি মুগ্ধ হৈ পৰাৰ কাৰণে আমাৰ এনেকুৱা এটা অৱস্থা হৈছে যে আমাৰ নতুন প্ৰজন্মটোৰ মাজত শৃংখলাহীন এটা অৱস্থাৰ সৃষ্টি হৈছে। আমি হয়তো অসামাজিক কিছুমান কাম কাজত লিপ্ত হৈছোঁ। গতিকে সেইবিলাক নাইকিয়া কৰিবলৈ হ'লে আমি পৰম্পৰাগতভাৱে মাঘ বিহুৰ যিখিনি আমাৰ তাৎপৰ্য আছে, আমি মেজি বিহুৰ কথা আছে, আমাৰ জ্যেষ্ঠজনক পিতৃ মাতৃসকলক শ্ৰদ্ধা ভক্তি কৰাৰ কথা আছে, সেইখিনিৰ মাজেদি আমাৰ যিখন পৰিয়াল বা ঘৰ, সেই ঘৰখনক আমি এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰি আহিছোঁ। কিন্তু সেই আদৰ্শত আজি ঘূণে ধৰিছে ক'ৰবাত। সেই ঘূণে ধৰাৰ মূল কাৰণটো হৈছে যে আমি পৰম্পৰাটোক বাদ দি দিছোঁ। মাঘ বিহুৰ পৰম্পৰা যিটো, আমি অকল মেজিয়েই নহয়, আমাৰ ভোগালী বিহুৰ যিখিনি আনন্দ উৎসৱ কৰোঁ, ৰাজহুৱাভাৱে সামাজিকভাৱে আমি একেলগে থকাৰ সমন্বয়ৰ যিখিনি কথা তাত সোমাই আছে, সেই সমন্বয়টোক আজি বিঘ্নিত কৰা যিবিলাক আমি কাম কৰি আছোঁ, আমি সেইবিলাকৰ পৰা আঁতৰিব লাগিব। তাৰ কাৰণে আমাক এই পৰম্পৰাটো মাঘ বিহুৰ আমি একেখন গাঁৱৰে সকলো মানুহ মিলিজুলি একেলগে এসাঁজ ভাত খোৱাৰ যিটো আমাৰ পৰম্পৰা আছিলে, সেইটো নাইকিয়া হৈ যোৱাৰ ফলত আমি আত্মকেন্দ্ৰিক হৈ পৰিছোঁ। গতিকে এই আত্মকেন্দ্ৰিকতা নাইকিয়া কৰিবলৈ হ'লে আমাৰ মাঘ বিহুৰ যিখিনি পৰম্পৰা আছে, বহাগ বিহুৰ যিখিনি পৰম্পৰা আছে, কাতি বিহুৰ যিখিনি পৰম্পৰা আছে, সেইখিনিক আমি বাদ দিলে নচলিব। আমি শৃংখলাবদ্ধ এখন সমাজ গঠনৰ ক্ষেত্ৰত আমাৰ জাতীয় এই উৎসৱবিলাক, আমাৰ জাতীয় চৰিত্ৰ গঠনৰ ক্ষেত্ৰত ই নিশ্চিতভাৱে এটা গধুৰ প্ৰভাৱ পেলাই আহিছে। সেইটোক বাদ দি আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম।